নৈ পাৰলে আহিবি তই অকলে সন্ধিয়া পৰতে পানী অনাৰি চলেৰে জিনজিন মইনা আমি যে ওলালো জিনজিন মইনা জিনজিন মইনা নমস্কাৰ প্ৰিয় দৰ্শক টাইম এইটৰ বিশেষ অনুষ্ঠান পৰিধিৰ এটা নতুন খণ্ডৰ সৈতে মই ঋতুৰাজ মেধি আকৌ এবাৰ আপোনালোকৰ কাষ চাপিলোহি আজিৰ দিনটোত পৰিধিৰ অতিথিৰ আসনত বহিছেহি যুৱ প্ৰজন্মৰ কেইগৰাকীমান উদীয়মান কণ্ঠশিল্পী কেইগৰাকীমান উদীয়মান সংগীত শিল্পী প্ৰথমেই আজি পৰিধিৰ আসন শুৱনি কৰিছেহি এগৰাকী জনপ্ৰিয় বাঁহী বাদক সেয়া হৈছে অনুৰাগ শইকীয়া যাক সামাজিক মাধ্যমৰ পৃষ্ঠাত আপোনালোকে অনুৰাগ জটাধাৰী হিচাপে চিনি পায় মৰম কৰে আন এগৰাকী মোৰ বাওঁফালে আছে জিনজিন মইনা বিহু গীতেৰে ৰাইজৰ সমাদৰ লাভ কৰা এগৰাকী মনোজ হালৈ নমস্কাৰ বহু জনপ্ৰিয় গীতৰ আঁৰৰ কলমৰ হাতখন ৰুন্ত্ৰী প্ৰশান্ত ককাইদেউ আজি আমাৰ মাজত উপস্থিত আছে আপোনাক স্বাগতম জনাইছো আনহাতে আন এগৰাকী শিল্পী ঢুলীয়া প্ৰাণনাথক স্বাগতম জনাইছো গতিকে ডিচেম্বৰৰ এই সেমেকা সন্ধিয়া আজি জীপাল হ'বলৈ গৈ আছে প্ৰথমে আমি দেৰি নকৰি অনুৰাগ শইকীয়াৰ পৰা অকণমান যদিহে বাঁহীৰ সুৰ শুনি ল'ব পৰা যায় তেনে ভাল লাগিব খুব সুন্দৰ ভাল লাগিল আচলতে সমাগত ইংৰাজী নৱবৰ্ষ সমাগত ভোগালী বিহু আৰু তাৰ প্ৰাক মুহূৰ্তত আজি এই কেইগৰাকী উদীয়মান শিল্পীক আমি একত্ৰিত কৰি পৰিধিৰ এই অনুষ্ঠানত একত্ৰিত কৰিব পৰাটো আমাৰ বাবে সৌভাগ্যৰ কথা মনোজ হালৈ মই আপোনাৰ কাষলৈ গৈছোঁ পোনপ্ৰথমতে বহুত বহুত ধন্যবাদ আপোনাক ইমান ধুনীয়া এটা অনুষ্ঠানত নিমন্ত্ৰণ কৰাৰ বাবে আৰু পোনপ্ৰথমতে সমূহ অসমবাসীক আগতীয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ সকলোৱে ভালে থাকক আৰু লগতে টাইম ছেটৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জনাইছোঁ ধন্যবাদ প্ৰথমে যদিহে অকণমান ডিচেম্বৰৰ সেমেকা সন্ধিয়া যিহেতু অকণমান কিবা এটা যদি হৈ যায় নিশ্চয় আৰু খুব ধুনীয়া এটি গীত আৰু আজি কেইদিনমান আগত আমাৰ ৰিলিজ হৈছে মুক্তি পাইছে অনুপম বিতুপন ইউটিউব চেনেলত মোৰ বাখৰ মাকো আৰু বাখৰ কথা সুৰ সংগীত প্ৰতি বছৰে কৰে মোৰ ৰুন্তি ককাইদেৱে অতিকৈ মৰমৰ আৰু তেখেতে আজি ৬টা বছৰ লিখি আছে বাখৰৰ চৰ্চা কিন্তু যথেষ্টভাৱে চলি আছে বৰ্তমান হয় হয় আৰু সমূহ ৰাইজৰ বহুত মানে শুভেচ্ছা পাইছোঁ ভাল হৈছে বুলি কৈছে আৰু আশা কৰোঁ আমিও যিমান পাৰোঁ চেষ্টা কৰোঁ ভালকৈ দিবলৈ অকণমান গুণগুণাই দিওঁ আজি নতুন গীতটোৱে জয় শনিবাৰ নৈ পাৰলে আহিবি তই অকলে সন্ধিয়া পৰতে পানী অনাৰি চলেৰে মোৰ মনা কলিজাত কোনেনো থিতাপি ললে বুকু ফালি দেখো
মাকো ঘূৰুৱা দিয়াৰো কিমান ঘূৰাবি মোক মইনা ঐ খৰি শুকুৱা দি শুকাইছো তোকে ভাবি মোৰ মইনা ঐ মাকো ঘূৰুৱা দিয়াৰো কিমান ঘূৰাবি মোক মইনা ঐ খৰি শুকুৱা দি শুকাইছো তোকে ভাবি মোৰ মইনা ঐ নৈ পাৰলে জানৈ আহিবি তই অকলে পানী নাচলেৰে কলিজাত কোনেনো থিতাপি ললে বুকু ফালি দেখুৱাম বুকু ফালি দেখুৱাম মইনা ঐ আঘোণতে পকে ধান মইনা ঐ কোনো হ'ব তোমাৰ সমান মইনা ঐ আঘোণতে পকে ধান মইনা ঐ কোনো হ'ব তোমাৰ সমান মইনা ঐ ৰৈ আছো কলতে কপালতে ৰঙাকৈ কপালতে ৰঙাকৈ জোন এই কপালতে ৰঙাকৈ কপালতে ৰঙাকৈ জোন ধন্যবাদ ডিচেম্বৰৰ শেষ প্ৰান্তত আমি উপনীত হৈছোঁ আৰু এটা নতুন বৰ্ষক আমি হাত বাউল দি মাতিব খুজিছোঁ আৰু তাৰ মাজতেই আপোনাৰ এই গীতটিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰক এয়া আমাৰ ফালৰ পৰা শুভকামনা আৰু ইতিমধ্যে যথেষ্ট আপোনাৰ এই বাখৰক লৈ যথেষ্ট চৰ্চা চলিছে সামাজিক মাধ্যমৰ পৃষ্ঠা খুলিলে বাখৰৰ এই মাকো গীতটি আমি শুনিবলৈ পাইছোঁ ৰাইজে মৰম দিছে খুব ধুনীয়াকৈ খুব ভাল লাগিল আপোনালৈ শুভকামনা ৰুণ্টি প্ৰশান্ত ককাইদেউ আপোনাৰ ওচৰলৈ গৈছোঁ এইগৰাকী এনে এগৰাকী শিল্পী ৰুণ্টি প্ৰশান্ত যিগৰাকীৰ কলমেৰে নিগৰি আহে বহু নিভাঁজ শব্দ আৰু যিসমূহ গীতত প্ৰাণ ঢালি মনোজ হালৈ জুবিন গাৰ্গৰ দৰে গায়কেও তেওঁৰ গীতসমূহ গায় আৰু তেনে পৰিপ্ৰেক্ষিতত তেওঁৰ বহু জনপ্ৰিয় গীত আছে তেওঁ গীতিকাৰ হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ সমান্তৰালকৈ ৰুণ্টি প্ৰশান্তই কিন্তু নিজে বহুত ধুনীয়া গীত গায় বুলি আমি শুনিছোঁ গতিকে ৰুণ্টি প্ৰশান্তক যিহেতু আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আমি পাইছোঁ পৰিধিৰ মাজত আজি পাইছোঁ গতিকে ৰুণ্টি প্ৰশান্তৰ পৰাও আমি এটি গীত নুশুনিলে হয়তো আজিৰ অনুষ্ঠানটো আধৰুৱা হ'ব ৰুণ্টি প্ৰশান্ত ককাই হয় ধন্যবাদ খুব এই আজি দুদিনমানৰ এটা গীত ৰিলিজ হৈছিলে আমাৰ অলপ ফ'ক গীতেই হয় অলপ আধুনিকভাৱে কৰিছিলোঁ গীতটো তাৰে দুটা লাইন গাওঁ এইটো মানে সৰুৰ পৰা ভাওনাৰ লগত জড়িত আছিলোঁ তো গতিকে তেনেকুৱা এটা কনচেপ্টত বনাইছিলোঁ গানটো ঐ মহাভাৰতৰ মহাৰণ দ্ৰৌপদী আছিল কাৰণ ৰক্তপান হ'ব দুঃশাসন বিকুদৰে কৰিছিল পণ তোৰ বাবে যদি কৰিবলগীয়া হয় মহাৰণ ঐ বেচ তেন্তে বুলি ধনুষৰ বেচ তেন্তে বুলি ধনুষৰ ঐ আজি হ'ব ঘূৰণ কৰব পাণ্ডৱ ঐ দুয়ো পক্ষে বীৰ যোদ্ধা পৃথিৱী কম্পিব মোৰ হৰি ঐ পৃথিৱী কম্পিব হ'ব যথেষ্ট চৰ্চা লাভ কৰিছে আপোনাৰ এই গীতটিয়ে বেষ্ট তেন্তে হয় ৰাইজে মৰম দিলে ভাল লাগে উৎসাহ পাওঁ নতুন নতুন কাম কৰিবলৈ হয় হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুৰাগ শইকীয়াৰ কাষলৈ পুনৰবাৰ আহিছোঁ যথেষ্ট সামাজিক মাধ্যমত এগৰাকী চৰ্চিত ব্যক্তি অনুৰাগ শইকীয়া অনুৰাগ জটাধাৰী অনুৰাগ শইকীয়াৰ পৰা অনুৰাগ জটাধাৰী কিয় হ'বলগীয়া হ'ল মই মানে এই জটাধাৰী জটা লগা চুলিখিনিক লৈ মানে বিৰাট এটা মানে মনৰ এটা শান্তিৰ কাৰণে বিচাৰি আছিলোঁ যে মোক জটা লাগেই সেই টাইমতে আকৌ মোৰ লেফটি বেষ্ট পাপুদা সকলো অসমে চিনি পায় বম্বেত তেওঁ এতিয়া প্ৰতিষ্ঠিত বিৰাট ভাল কাম কৰি আছে তেওঁৰ পৰাই ইনস্পায়াৰ হোৱা মানে মই তেওঁক চালোঁ তেওঁক চুলিখিনি লৈ মানে মোৰ এটা বেলেগ মনৰ ভাৱ সোমাই গ'ল যে মই কৰিমেই
সেইদৰে ময়ো কথা পাতিলোঁ কিবা কিবি। ককাইদেউ ক'লে যে বেলেগৰ তাত কৰাব নালাগে, বাবাই যদি ইচ্ছা আছে দিয়ে দিব, নহ'লে কৰাব নালাগে, মানে কৰালে বেয়া হয়, তেনেকৈ ক'লে। তেনেকৈ থৈ দিলোঁ, কিন্তু মোৰ মনৰ শান্তিটো পূৰ হোৱা নাই মানে। তাৰপাছত মই অৰ্ডাৰ দিছিলোঁ অলপ কৰিম বুলি, কৰামেই মানে মই কিবাকৈ। তাৰপিছতে মই অলপ দিনৰ কাৰণে মই গুচি যাব লগা হ'ল বাহিৰত। তো সেই 10-20 দিনৰ ভিতৰতে মানে চুলিখিনি দেখিছোঁ নিজে নিজে লাগি আহিছে প্ৰাকৃতিকভাৱে। তাৰপাছত মই জোতা খুলিও দিয়া হ'ল, ছিগিও দিয়া হ'ল কিছুমান। তাৰপাছত আকৌ মানে আগদিনা ভাঙি দিলে, আকৌ পিছদিনা সেই যি হিচাপে বিচাৰিছিলোঁ সেই হিচাপে আকৌ লাগি আহিছে। নাজানো তেওঁ কি বিচাৰিছে। বাবাৰ কৃপা আছে বুলি আমি ভাবিছোঁ বাৰু। যিহেতু সমাগত ভোগালী বিহুক লৈ কিছু পৰিকল্পনা নিশ্চয় অনুৰাগ শইকীয়াৰ আছে। কিবা নতুন পৰিকল্পনা, নতুন গীতৰ কাম কিবা কৰিছে? গীতৰ কাম মানে মই বিশেষ বাঁহীহে বজাই আছোঁ, বাঁহী পেঁপাবোৰ। নিজেও মনৰ শান্তিৰ কাৰণে এটা দুটি গীত মই নিজেও চৰ্চা কৰি থাকোঁ। ককাইদেউহঁত আছে, সখী আছে মোৰ, বৰ ধুনীয়াকৈ মানে তেওঁলোকেও শিকাই বুজাই থাকে। ময়ো তেওঁলোকৰ পৰা শিকিব চেষ্টা কৰি থাকোঁ। বাঁহীটোৰ উপৰিও মানে মই অকণমান যে মই গাম কিবা কৰিম তেনেকুৱা ধৰণৰ, মানে এইটো মনৰ শান্তিৰ কাৰণে মই গায়ক হিচাপে বা কণ্ঠশিল্পী হিচাপে মই হেৰি কৰিব বিচৰা নাই। নিজৰ কাৰণে মই এতিয়া বিহুগীত চাওঁ, ককাইদেউলৈ ঠেলি দিছোঁ কি কৰে, মাঘৰ আগে আগে চেষ্টা চলাওঁ। একদম। অকণমান যদি অনুৰাগ শইকীয়া বুলি কোৱাৰ লগে লগে অনুৰাগ শইকীয়াৰ হাতত বাঁহীটোৱে আমি কল্পনা কৰোঁ। অনুৰাগ শইকীয়া আজি আমাৰ মাজত উপস্থিত আছে, সন্মুখত বাঁহীৰ টোপোলাটো আছে, পেঁপাও দেখিছোঁ। গতিকে আমি অকণমান নুশুনাকৈ যদি এৰো আধৰুৱা হ'ব। কি শুনাব? মই অকণমান পেঁপা কলি বজাই নিশ্চয়, বিহু আহি আছে যিহেতু। খুব সুন্দৰ লাগিল, আচলতে বিহু অনুভৱ এটা দি দিলে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালৈ। মনোজ হালৈ, এতিয়া মনোজ হালৈ গানৰ ক্ষেত্ৰখনৰ বাহিৰেও কিহত ব্যস্ত? মোৰ সকলোৱে গম পায় মোৰ দোকান এখন আছে, আৰু এখনৰ পৰাই নতুন খবৰ 2খন কৰিবলৈ চেষ্টা কৰিছোঁ। এখনৰ পৰা 2খন হৈছে, এখনৰ পৰা 2খন হওক, 3খন হওক, 10খন হওক, সেইটো ৰাইজৰ মৰম আশীৰ্বাদ। মনোজ হালৈক মই কি কৰে বুলি প্ৰশ্নটো সোধাৰ আঁৰত এটা কাৰণ আছে। যেতিয়াই আপোনাৰ সামাজিক মাধ্যমৰ পৃষ্ঠাবিলাক আমি খুলি চাওঁ, ফেচবুকতেই হওক অথবা আপোনাৰ ইউটিউব চেনেলবিলাকতেই হওক, যেতিয়াই আপোনাক দেখোঁ তেতিয়াই আপুনি আপোনাৰ কছমেটিক্সৰ দোকানখনত, আপোনাৰ কাপোৰৰ দোকানখনৰ এটা কাউণ্টাৰত বহি ভিডিঅ'সমূহ দিয়া দেখিবলৈ পোৱা যায়, আৰু যথেষ্ট মৰম দিছে ভিডিঅ'সমূহক ৰাইজে। ভিডিঅ'সমূহৰ পৰা অসমৰ ৰাইজে জানে যে মনোজ হালৈ যদিও প্ৰফেচনেলি এগৰাকী গায়ক, এগৰাকী সংগীত শিল্পী, কিন্তু তাৰ অন্তৰালত পেট ভৰাবৰ কাৰণে কিন্তু মনোজ হালৈয়ে এখন দোকানৰ আশ্ৰয় লৈ আছে। নিশ্চয়। আৰু দোকানী হিচাপে মনোজ হালৈ কিমান সফল? দোকানী হিচাপে ভালে, চেষ্টা কৰোঁ, কষ্ট আৰু ব্যৱসায়ীত লাভ লোকচান থাকে। কেতিয়াবা হয়তো গান গোৱা টকাখিনি দোকানত লগাই ঘূৰাই নাপাওঁ, আৰু কণ্ঠশিল্পী হৈছোনে হোৱা নাই নিজে ক'ব পৰা নাই, কিন্তু মই যদি চিনাকি দিওঁ প্ৰথমতে মোক দোকানী বুলিহে চিনাকি দিওঁ। কণ্ঠশিল্পী ৰাইজেই বিচাৰ কৰিব যদি মই যোগ্যতা হৈছোনে নাই তেখেতসকলে কৰিব। যিয়ে নহওক গান গাই ভাল পাওঁ, গান গাওঁ, কিন্তু মোৰ একদম ষ্টাৰ্টিঙৰ পৰাই যিখিনি সময়ত মই গুৱাহাটীত আহিছোঁ তেতিয়া মই গুৰুন্তিদা একদম গুৰু মানি মই কাম কৰোঁ, তেখেতসকলক সোধোঁ, আৰু আজি মোৰ ভাগ্য মানে মোৰ লগত মোৰ গুৰু আহিছে,
সেইটো মোৰ চবতকৈ ভাল লগা কথা ভাল লগা কথা। আৰু এজন মানুহৰ নাম ল'ব লাগিব আমাৰ দেৱজিৎ পাঠক কিন্তু সবিতা বুলিয়ে জানে হয়। তেখেতে আৰু ৰুণতিৰে যিখিনি বা সখীহঁত আৰু আপুনিও আছে তাৰ আঁৰত সেইটো ক'বই লাগিব আৰু ইমানখিনি ছাপোৰ্ট দিয়াৰ পিছত মই সাহস পাওঁ আৰু সেইকাৰণে গান শিকি আছোঁ গান গাব পৰা হৈছোঁ নে কোৱা নাই কিন্তু বিহু ভাল পাওঁ যথেষ্ট ভাল পাওঁ বিহু শেহতীয়াকৈ খুব জনপ্ৰিয় আপোনাৰ এটি বিহুগীত জিন জিন মইনা যথেষ্ট দৰ্শকে আদৰি ল'লে জিন জিন মইনা বুলি ক'লে মনোজ হালৈৰ ছবিখন ভাহি আহে গতিকে জিন জিন মইনা যদি অকণমান হৈ যায় নিশ্চয় নিশ্চয় আৰু জিন জিন মইনা গাব পালে ভালে পাওঁ আৰু ইমান ধুনীয়াকৈ মৰম দিছে জিন জিন আমি ভবা নাছিলোঁ আৰু সেইটো সঁচাকৈ আমাৰ জীৱনৰ এটা গান গাবলৈ আৰু বেছি আগুৱাই লৈ গ'ল প্ৰেৰণা এটা জিন জিন দিছে, মইনাই। হয়, হয় অকণমান গুণগুণাই নিশ্চয়। এহে জিন জিন মইনা মদে দিনতে এহে জিন জিন মইনা আমি যে ওলালো এ জিন জিন মইনা এ জিন জিন মইনা এ জিন জিন মইনা মইনা এ কথালে পেলাহালে মচি এহে জিন জিন মইনা বিহুৰে দিনতে এহে জিন জিন মইনা আমি যে ওলালো এ জিন জিন মইনা এ জিন জিন মইনা মইনা কঁকালত টঙাহালি বান্ধি এহালৰে গৰুহাল মইনা সাদৰৈ নোৱাহালো ধুৱালো মইনা সাদৰৈ এহালৰে গৰুহাল মইনা সাদৰৈ নোৱালো ধুৱালো মইনা সাদৰৈ আকৌ মইনা সাদৰৈ বহাগৰ বিহুতি বছৰৰ বিহুতি পায় এই চৰ সাক্ষী কৰি মইনা সাদৰৈ হাল খনি জুতিমি গৈ মইনা সাদৰৈ ঐ চৰ সাক্ষী কৰি মইনা সাদৰৈ হাল খনি জুতিমি গৈ মইনা সাদৰৈ গৈ আকৌ মইনা সাদৰৈ বহাগৰ বিহুতি বছৰৰ বিহুতি পায় বহাগৰ বিহুতি বছৰৰ বিহুতি পায় ধন্যবাদ আৰু বহুত দিন গোৱা নাই কিবা ভুল হ'ব পাৰে ৰাইজে যেন ক্ষমা কৰি দিয়ে দে বহুত দিন গোৱা নাছিলোঁ মই মানে ধন্যবাদ বিহু বিহু অনুভৱ এটা ভোগালী অনুভৱ এটা দি দিলে ৰুণতি প্ৰশান্ত ককাইদেউ আপোনাৰ কাষলৈ পুনৰবাৰ গৈছোঁ নতুন কি পৰিকল্পনা আছে কিবা নতুন গীত কিবা ৰচনা কৰিছেনে এই সময়ছোৱাত আছে নতুন গীতটো বহুতৰ কাৰণে কৰি আছোঁ হয় আৰু নিজৰ কাৰণেও কৰিছোঁ আৰু দুটা এটাইও গাইছে মনোজে গাইছে মই গাইছোঁ আৰু আমাৰ আটাইৰে খুব শ্ৰদ্ধাৰ মৰমৰ তৰালী বায়ো গাইছে হয় বাপুজীও গাইছে হয়। বাপুজী আমি একেলগে এটা বিহু কৰিছোঁ কৰিছোঁ সেইটো আপোনাৰ চিপাজাৰ বুলি এটা বিহু দলৰ গীত হয় সেই প্ৰজেক্টটো আমি কৰিলোঁ ধুনীয়াকৈ হয় এবাৰ গাওঁ সেইটোকে নিশ্চয় নিশ্চয় ঐ সন্ধিয়াৰ আকাশত ঐ জান ডুবু ডুবু বেলিতে ঐ ওৰে জোৰে পাতি ঐ জান জাকে জাকে সৰালি শাওনত নাই ৰোৱনী আঘোণত নাই দাৱনী হবিনে তই সঁচাকৈ আমাৰ ঘৰৰ লখিমী মনৰ সাঁচি পাততো জানৈ লিখি ললো তোৰেনো লিখি ললো তোৰেনো না অন্নৰিবা ঐ শাওনৰে দুপৰত নাচনীয়াই জান
সপোন গুজে পথাৰত অ' তাকে দেখি বেজাৰত অ' নাচনী তোলৈ জান সদায় মোৰ পৰে মনত কৰিবিনে শুৱনি মূৰতে লৈ উৰণি বহাগতে পহিলাতে আমাৰ ঘৰৰ লখিমী ঐ আমাৰ ঘৰৰ লখিমী ঐ আমাৰ ঘৰৰ লখিমী আমাৰ ঘৰৰ লখিমী দুটা গীত একেলগে গাই দিলোঁ আচলতে দুইটাই আহিবলগীয়া বঢ়িয়া 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 খুব ভাল লাগিল ৰুণিতা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুৰাগ শইকীয়া পুনৰবাৰ আপোনাৰ কাষলৈ আহিছোঁ আমি আপোনাৰ সামাজিক মাধ্যমৰ পৃষ্ঠাসমূহ যেতিয়া খুলি চাওঁ তেতিয়া দেখোঁ যে কেৱল অনুৰাগ শইকীয়াই বাঁহী বা পেঁপাই নবজায় অনুৰাগ শইকীয়াৰ ঘৰতে অনুৰাগ শইকীয়া য'ত থাকে গুৱাহাটীত তাতে এটা বৰ ধুনীয়া এম্বিয়েঞ্চ এটা ক্ৰিয়েট কৰি লোৱা আছে এটা ষ্টুডিঅ'ৰ দৰে ব্যৱস্থা আৰু সেই ঠাইৰ পৰাই অনুৰাগ শইকীয়াই নিজৰ সামাজিক মাধ্যমৰ ভিডিঅ'সমূহ তেওঁ আপলোড কৰে তাৰ অন্তৰালত কিবা কাহিনী আছে নেকি নিশ্চয় আছে এইটো খুব সাংগীতিক পৰিৱেশ এটাত আপুনি থাকে একদম একদম ইয়াতে মই এতিয়াই এইখিনিতে সকলোকে কৈ দিছোঁ যে সেই ৰুমটোৰ নাম একচুৱেলি 2018 চনত আমি আৰ্টিষ্ট ফেক্টৰী নাম দিছিলোঁ কেইজনমান মিলি আমি আড্ডা বহোঁ মানে মিউজিকেল আড্ডা আমি সংগীতৰ লগত চৰ্চা কৰোঁ শিকোঁ ইজনে সিজনৰ পৰা শিকা যায় সেই তাতে মোৰ ৰুমমেট আছিলে ঋতু মেধি ঋতুৰাজ মেধি মোৰ বান্ধৱী আমি একেলগে আছিলোঁ সেই ৰুমটোত গোটেই এতিয়াও আছে আৰু আমাৰ সখী আছে তেওঁলোকে আমি বহুত কেইজন আছিলোঁ আমি 10-12জন আছিলোঁ সেই আৰ্টিষ্ট ফেক্টৰীৰ পৰা বস্তুবোৰ আমি তাতে চাওঁ মানে নতুন কিবা ওলাইছে নেকি তাতে কৰিব বিচাৰোঁ এক প্ৰকাৰ চৰ্চাৰ কঠীয়া তলি হয় আমি চাই থকা যায় স্ক্ৰল কৰি থকা যায় যে এইটো পাছত কি ওলাইছে নতুন কিবা গান ওলাইছে নেকি কবিতা ওলাইছে নেকি কিবা বাঁহীৰ বেলেগ কিবা ওলাইছে নেকি ইটোৱে সিটো কোৱা যায় বা ঢোলৰে কিবা এটা চবে মিলি যে এটা কিবা এটা বনাওঁ সেই তেনেকৈ সেই ৰুমটো মই ষ্টুডিঅ' নহয় মানে মই হোম ছেটআপৰ কাৰণে মই নিজৰ কাৰণে আৰু এই বাঁহীটো কেতিয়াবা ৰেকৰ্ড কৰিবলৈ যাব নোৱাৰোঁ যথেষ্ট সমাদৰ লাভ কৰিছে আপোনাৰ ভিডিঅ'সমূহে আৰু আপোনাৰ যিসমূহ ভিডিঅ' আছে তাৰ কমেণ্ট ছেকশ্যনত আমি বেছিভাগ সময়তেই দেখোঁ আপোনাৰ সেই এম্বিয়েঞ্চটোৰ কথা যথেষ্ট বহু দৰ্শকে উল্লেখ কৰে আমি শেহতীয়াকৈ যিসমূহ আপোনাৰ ভিডিঅ' চাইছোঁ সেই ভিডিঅ'সমূহত যথেষ্ট মন্তব্য পাইছোঁ সেইসমূহত আপোনাৰ সেই বাসগৃহটোৰ কথা উল্লেখ থাকে যে ইমান এটা ধুনীয়া এম্বিয়েঞ্চত আপুনি সংগীতৰ চৰ্চা কৰে কবিতাৰ চৰ্চা কৰে গীতৰ চৰ্চা কৰে আৰু সমান্তৰালকৈ আপুনি বজোৱাৰ সমান্তৰালকৈ গোৱা আৰম্ভ কৰিছে এতিয়া গতিকে সি এটা খুব আমাৰ বাবে খুব গৌৰৱৰ কথা ভাল লগা কথা তাকে চেষ্টা কৰিছোঁ আজি কিবা এটা অকণমান গুণগুণাব নেকি মই কৈছোঁৱে যে মাঘলৈ অকণমান কিবা অলপ ভাবিছোঁহে যে এনেকুৱা ধৰণৰ কৰিম ককাইদেউৰ লগত আলোচনা কৰিছোঁ সখীৰ লগত কৰিছোঁ তামোলপুৰৰ টঙালীৰ ওপৰত এটি বৰ ভাল লগা বিহুনাম আছিলে অকণমান খালি সেইটোকে চেষ্টা কৰিছোঁ তাৰ 2 লাইন মই এনেই গাব চেষ্টা কৰিছোঁ ভুল হ'লে ক্ষমা কৰি দিব পানী বাঢ়িলে জোনালী আহি পালে ৰঙালী কুলিটিয়ে লগালে মাত কুলিৰ মাতে শুনি জোনালী দেহা মন ৰাঙলী গৰু চালে লগালে মাত ধন্যবাদ অকণ চেষ্টা কৰিছোঁ খুব ভাল লাগিল আমাৰ সময় কমি আহিছে শেষত ৰুণতি প্ৰশান্ত আৰু মনোজ হালৈৰ দ্বৈত কণ্ঠত আমি যদি এটা কিবা শুনিব পাৰোঁ ডিচেম্বৰ সন্ধিয়াটি জীপাল হ'ব বিহুৱে শেষ কৰিও বিহুৱে গাইছোঁ বিহুৱে গাই ভাল আৰু ৰুণতি দাই নিজে লিখা গীতে গাওঁ মোৰ বাখৰৰ এগালমান আছে অকণমান মিক্স কৰাই গাই দিওঁ নিশ্চয় হ'ব আৰু ভাল পাব আশা কৰিছোঁ অকণ কিবা পাহৰি যাব পাৰোঁ গালি নিদিব কিন্তু পিছত কমেণ্ট ছেকশ্যন খোলা আছে গালি একো নাই গালিবোৰ মৰম হয় হয় ওয়া ভুকত নেলা গেও যৌবন ভাতি দিলে ওই তোমা কোনে লাগে
যেতিয়া বলিব ফাগুনৰে পচুৱা তেতিয়া নাচিব সুমলা ঐ বিমলা যেতিয়া বলিব ফাগুনৰে পচুৱা তেতিয়া নাচিব সুমলা ঐ বিমলা যেতিয়া নাচিব সুমলা ঐ বিমলা গছত নৰিব দুবৰি বন তেতিয়া এহায় সোমাই বৰ বিহু লাগিব বৰ বিহু লাগিব বৰ বিহু লাগিব গান বৰ বিহু লাগিব বৰ বিহু লাগিব গান কুচ কৰি ঐ পালেহি বৰহুলাৰ বাছ একে পুচ কৰি ঐ পালেহি বৰহুলাৰ বাছ ঐ কেৰেলা বেঙেনা ভৰাই দে তাত ঠেলা ঠেলিত ভাগিব মানুহৰ হাত কেৰেলা বেঙেনা ভৰাই দে তাত ঠেলা ঠেলিত ভাগিব মানুহৰ হাত হেণ্ডেল মাৰিলে পিটকে চলিব হেণ্ডেল মাৰিলে পিটকে চলিব লাহে লাহে কৰি বৰহুলা পাৰ হৈ পাবগৈ নগা বাটৰ হাতৈ বাট বতী আমাক বাঢ়ি দে ভাত ভিন্দ ঘৰ পৰে মাৰি আহো পাত বতী আমাক বাঢ়ি দে ভাত ভিন্দ ঘৰ পৰে মাৰি আহো পাত বেংকদি চেংকলি নিকলি ইয়ততে দি নৰুৱে কোপে নকলি আছে ৰহলো তুতু বুঢ়ী হলে নিনিউতু আলি কাণৰ পথাৰতে কোৰ মাৰো চুবুক চুবুক ঘুলুঙাৰে কঠীয়া ভাৰ ঘুলুঙাৰে কঠীয়া ভাৰ ঘুলুঙাৰে কঠীয়া ভাৰ ঘুলুঙাৰে কঠীয়া ভাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে এই ডিচেম্বৰৰ সেমেকা সন্ধিয়াটি জীপাল কৰিলে মনোজ হালৈ ৰুণতি প্ৰশান্ত অনুৰাগ শইকীয়া আৰু প্ৰাণ নাথে গতিকে আটাইকে পুনৰবাৰ ইমান ব্যস্ততাপূৰ্ণ আপোনালোকৰ জীৱন তাৰ মাজতো আপোনালোকে আধা ঘণ্টা আমাক দিয়াৰ বাবে যথেষ্ট ধন্যবাদ কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ প্ৰিয় দৰ্শক এয়া আছিল পৰিধিৰ আজিৰ অতিথিসকল আজিৰ পৰিধিত ইমানেই পৰিধিৰ অন্য এটা নতুন খণ্ডৰ সৈতে মই ঋতুৰাজ মেধি আকৌ এবাৰ আপোনালোকৰ কাষলৈ অহাৰ প্ৰতিশ্ৰুতি দিছোঁ আজিলৈ ইমানেই ধন্যবাদ আপোনালোকে চাই থাকিব উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ক্ষিপ্ৰ গতিত চলা ডিজিটেল সংবাদ মাধ্যম টাইম 8